এই ভিডিওটো হৈছে বহুদিন আগৰে মানে সাহিত্য সভা চাবলৈ যোৱাৰে কিন্তু দিয়া হোৱা নাছিলে আজি হঠাৎ ভিডিও ক্লিপ কেইটা দেখা পাই একেলগে জোৰা লগাই এডিট কৰিলো কাৰণ ক্লিপ কেইটা আনতে ইমান বেছি কষ্ট হৈছিলে গতিকে এনেইটো আৰু ডিলিট কৰি দিব নোৱাৰো ভাবিলো এনেদৰে হাসি ৰাখো আমি যেদিনাখন গৈছিলো সেইদিনাখনে আছিল শোভাযাত্ৰা সাংস্কৃতিক শোভাযাত্ৰা আমি পাঠশালাও পাইছো শোভাযাত্ৰা আৰম্ভ হৈ গৈছে আৰু সেই কাৰণে অকমান সময়ৰ কাৰণে ট্ৰাফিক জামত ফসি গলো আৰু ট্ৰাফিক জামৰ পৰা উলাই লাহে লাহে অকমান শোভাযাত্ৰা দৃশ্যাংকন চাই আহি আমি গাড়ীখন পাৰ্কিং কৰিবলৈ হুমালো আৰু ইমান যে মানুহ হৈছিল নহয় পাৰ্কিং কৰা ঠাই নোপোৱাৰ দৰে অৱস্থা হৈছিল যি নহক অৱশেষত পালো আৰু গাড়ীখন তাত থৈ আমি এইবাৰ ভট্টদেৱ ক্ষেত্ৰ অভিমুখে ৰাওনা হলো এইবাৰ আমি আহি মূল গেটেৰে ভিতৰলৈ সোমাই গলো আৰু মানুহৰ ইমান বেছি পয়ভৰ হৈছিল হিদিনাখন যেহেতুকে ৰবিবাৰ আছিলে অফিস বিদ্যালয় সকলোবোৰ বন্ধ আছিলে গতিকে গোটেইবোৰ মানুহ যেন ওলাই আহিছে আৰু এইটো হৈছে পৃথিৱীৰ ভিতৰতে বৃহৎ জাপিটো যেটো নেকি ওয়াৰ্ল্ড ৰেকৰ্ড কৰিবলৈ সক্ষম হৈছে পদৰখনিৰ গোটেইবোৰ চাওতে ইমান বেছি ভাগৰ লাগিলে আৰু এটা ঠাইত বহি অকমান চাহ লাৰু এনেদৰে খাই ললো তাৰ পিছত আকৌ খোজকাঢ়িব আৰম্ভ কৰিলো যি নহক পদৰখনিবোৰ আমাৰ চোৱা হৈ গল প্ৰায় আৰু তাৰ পিছত ইয়াৰ পৰা ওলাই আমি এইবাৰ গলো বিজ্ঞান মেলা চাবলৈ कैमरा भी दिसे एते फोटो उठा লাগে তে কি কৰি আছে ফটো সাহিত্য সভাৰ প্ৰদৰ্শনী বিজ্ঞান মেলা এইবোৰ চোৱা হোৱাৰ পিছত এইবাৰ আহিলো গ্ৰন্থমেলা চাবলৈ ইয়াতো ইমান মানুহ কিতাপ যে মানুহে ইমান পঢ়ে হসাকৈ দেখি আচৰিতে লাগিল আৰু দোকানবোৰো ইমান ধুনীয়া কিতাপেৰে ভৰি আছে আমিও তাৰে কেইখনমান ভাল লগা কিতাপ কিনিলো আৰু আমি অহাৰ সময়ত চাকচোন লাইট জ্বলি গৈছে একদম অন্ধকাৰ হৈ গৈছে চাৰিওপিনে সেই ৰাতি পোৱাৰ পৰা ইমান দেৰিলৈকে এনেকৈ খোজকাঢ়ি চাওতে আমাৰ একদম ভাগৰ লাগিছিল আৰু ভোকো লাগিছিল আৰু সেই কাৰণে এইখন হোটেলত আমি ভাত খাই ললো আৰু ভাত খোৱাৰ পিছত আমি এখেতৰ এজন বন্ধু পাঠশালাতে থাকে তালৈকে গলো আৰু তাত অকমান ফ্ৰেছ হৈ আমি ঘৰ অভিমুখে উভতি আহিলো আৰু আজি এনেদৰে ভিডিও বনাই সেই দিনটোৰ স্মৃতি ৰোমন্থন কৰিলো আৰু আপোনালোককো দেখুৱালো কেনেকুৱা পালে জনাব আজিলৈ আহিলো বাই বাই